অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিবাহ বিচ্ছেদৰ পাছতে আকৌ আহিল এক ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ ভাল খবৰটো পোৱাৰ লগে লগে সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে অসমবাসী তথা অনুৰাগীয়ে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপক শুভেচ্ছাৰে উপচাই পেলাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ এই ভাল খবৰটো পোৱাৰ লগে লগে অসমৰ প্ৰতিজন অনুৰাগীৰ আনন্দৰ সীমা নাইকিয়া হৈছে। হয় বন্ধু বান্ধৱীসকল, মোৰ আপোনাৰ অতি প্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ আকৌ আহিল এক ভাল খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়। যদিহে অভিনেত্ৰীগৰাকীৰ এজন অনুৰাগী হয় তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিছোঁ। আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপে বিবাহ বিচ্ছেদৰ পাছতে অসমবাসীক আচৰিত কৰি দিলে এটা ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ ভাল খবৰটো হ'ল যে এখন নতুন চিনেমা আহি আছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। এই নতুন চিনেমাখনৰ নাম হ'ল ৰুদ্ৰ, য'ত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, নন্দিনী কাশ্যপ আৰু বহুতো অসমৰ ন পুৰণি অভিনয়ৰ শিল্পীৰ সমাহাৰে এখন নতুন একশ্যনধৰ্মী চিনেমা ৰবি শৰ্মাৰ ৰুদ্ৰ। ভিডিঅ'টো আছিল ইমানেই। যদিহে আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।